সেটআপ ডাউন হৈছে সেটআপ ডাউন গ'ল গিয়া ভেলোসিটি কনস্ট্যান্ট আছে মানে নো ফোর্স অ্যাপ্লাইড মানে এক্সিলারেশন জিরো এটোটো দুনে কৈ দিব হেতু কোনোবাই ফাইভ লাগে পঢ়া পোৱালিটা কৈ দিব কিন্তু সায়েন্সৰ হিচাপত কেলে হৈছে এটো হৈছে এক্সুৱেল নিউটনৰ সেকেন্ড ল আৰু লেস টাইমত বেছি মোমেন্টাম চেঞ্জ হৈছে এটো কেছত আৰু বেছি টাইমত মোমেন্টাম চেঞ্জ হৈছে এটো কেছত আইনষ্টাইনে কৈছিলে যদি কিবা এটা অবজেক্ট যদি বহুত স্পিডত যায় ভেৰি হাই মানে বহুত স্পিড এটা মেইন নিউটনৰ লটো হৈছে এটো ইয়াৰ কেস এটা হে F ইকুৱেল এম তেতিয়ালে এটো নিউটনৰ সেকেন্ড ল কেনেকৈ নহয় লজিক্যালি এটা 11 12 ত মই বহুত ষ্টুডেন্টক পাইছো যদি খুদু নিউটনৰ সেকেন্ড লটো কি ডাইৰেক্ট ক'ব F ইকুৱেল এম আৰে ভাই নহয় F ইকুৱেল এম 1 কেজি মাছ এটাক 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সিলাৰেশন দি চলাবলে হলে কিমান নিউটন ফোর্স লাগিব 1 নিউটন ফোর্স লাগিব হেল্লো ষ্টুডেন্টস কেনেকৈ ভাল নে আহি গলো আৰু এটা লেকচাৰ নাম্বাৰ 3 আমাৰ মোশন এন্ড লজ অফ ফোর্স এন্ড লজ অফ মোশন এটা লাগে দুটা লেকচাৰ ললো লাস্ট লেকচাৰটো আমি প্ৰথম ল বিষয় পঢ়িলো কেনেকৈ দিলে গেলিলিওয়ে কি কি অবজাৰভেশনস কৰিছিল আৰু এই অবজাৰভেশন খিনিকে পঢ়ি পেলাই এতিয়া নিউটনে পিছত ষ্টাডি কৰিলে তেতিয়া তিনটা লজ দিলে আমাক তাৰে এটা আমি পঢ়িলো আজি 2 নম্বৰটো পঢ়িম 2 নম্বৰটো পঢ়ি প্ৰথম লটো চাগে পঢ়িলা তোমালোকে ঘৰটো ভালকে এবাৰ জনে জনে ভিডিওটো চাইছা ভালকে বুজি পাইছাই চাগে কাৰণ মই পঢ়াইছো বহুত বুজি পোৱা মানে সিম্পল ওয়াৰ্ডছত পঢ়াইছো কিতাপতটো এনে ধেৰ লিখা আছে কিন্তু যিমানখিনি দৰকাৰী সব মই ফিল্টাৰত কৰি ইয়াত দিছো তোমালোকক তেতিয়া হলে আজি কি পঢ়িম আজি সেকেন্ড লটো পঢ়িম কিন্তু তাৰ আগত আমি পঢ়িম মোমেন্টাম কি হ'ব কাৰণ মোমেন্টামটো লগতে ৰিলেটেড হৈ আছে সেকেন্ড লটো কনসেপ্ট অফ মোমেন্টাম তাৰ পিছতহে আমি পঢ়িম সেকেন্ড ল অফ মোশন or Newton's second law গম পালো তেলে স্টার্ট কৰো ন প্ৰথমতে মই এতিয়া গুটেটো স্টার্ট কৰাৰ আগতে তোমালোকক মই ফাৰ্স্ট লটো অকমান ৰিভিজন টাইপ হৈ যাব মানে অকমান সৰুকে ৰিকেপ এটা দিম স্টার্ট কৰো আৰু এই সেকেন্ড লটো পাহে বেছি কোৱেশ্চন মানে ফাৰ্স্ট লটো পা থিওৰিটিক্যাল কোৱেশ্চন বনে কিন্তু তোমালোকে মেইন বস্তুটো বুজি পালাই এতিয়া তেতিয়া কোৱেশ্চন খিনি সব বনি যাব মানে ঠিক আছে এতিয়া আমি ফাৰ্স্ট ল পা কি বুজিলো মই এটা হেৰিতে এবাৰতে গুটেখিনি লিখা দিবলৈ ট্ৰাই কৰিম প্ৰথমতে কি বুজিলো হয়তো বডিটো ৰেষ্টত থাকিব পাৰে ৰৈ থকা বস্তুটো ৰৈ থাকিব খোজে বা কনস্ট্যান্ট ভেলোসিটিত গৈ থকাটো কনস্ট্যান্ট ভেলোসিটিত গৈ থাকিব খোজে ঠিক আছে body tends to be at rest or to move with constant velocity গৈ থাকিব খোজে কিন্তু যদি আমি এক্সটার্নাল ফোর্স দি দিও if F external মানে external force is applied the state of body will be changed body will be changed ঠিক আছে state change হল মানে মোশনত থকাটো যোনটো কনস্ট্যান্ট ভেলোসিটিত গৈ আছিল হয়তো কি ৰেষ্টত আহি যাব
মোশনটো ৰেষ্টত আহি যাব ৰেষ্টত আহিলে মানে কি ভেলচিটি চেঞ্জ হ'ব হয়তো ভেলচিটি ইনক্ৰিজ হ'ব পাৰে অৰ ভেলচিটি ডিক্ৰিজ হ'ব পাৰে applied the state is applied the state of body বিচাৰিছে এতিয়াতো মই এনেকৈ লিখিলে নহ'ব কেনেকৈ লিখিম ষ্টেট চেঞ্জ হৈছে মানে মোশনৰ পৰা হয়তো ৰেষ্টলৈ যাব পাৰে এইটো এনেকৈ লিখি দিওঁ টু ৰেষ্ট বা মোশনৰ পৰা ভেলচিটি চেঞ্জ হৈ ভেলচিটি চেঞ্জো হ'ব পাৰে বাঢ়িব পাৰে বা ডিক্ৰিজ হ'ব পাৰে বা আৰু এটা কেছ কি হ'ব ৰেষ্টত থকা বস্তুটো মোশনত আহি যাব পাৰে ৰেষ্ট টু মানে u = 0 মানে তাৰ ইনিশিয়াল ভেলচিটি 0 আছিলে টু মোশন কিন্তু ইয়াত ভেলচিটি ভেৰিয়েবল হ'ব ভেলচিটি ভেৰিয়েবল হ'ব মানে a not equals to 0 হ'ব বুজি পালো এই বস্তুটোৱে হৈছে যে কিবা এটা ফোৰ্স দিলে এতিয়া আমি ফোৰ্স এপ্লাই কৰিলো ফোৰ্স এপ্লাই কৰোতে ষ্টেট চেঞ্জ হ'ল ষ্টেট চেঞ্জ হওঁতে মোশনত থকা বস্তুটো ৰেষ্টত আহি যাব পাৰে বা মোশনত থকাটোকে বেছি মোশন হৈ থকা ডাইৰেকচনতে যদি আকৌ এক্সট্ৰা ফোৰ্স দি দিওঁ তেতিয়া ভেলচিটি চেঞ্জ হ'ব পাৰে যদি একেটা ডাইৰেকচন গৈ থকা মোশনৰ ডাইৰেকচনতে যদি ফোৰ্স লগাও তেতিয়ালে ভেলচিটি বাঢ়িব যদি তাৰ মোশনৰ এগেইনষ্টত ফোৰ্স লগাও তেতিয়া ভেলচিটি কমিব এটো মানে কি এক্সিলাৰেশনটো কি হ'ব ৰিটাৰ্ডেশন বুজি পাইছনে কাৰণ ভেলচিটি কমিছে ৰিটাৰ্ডেশন এটা ক্ৰিয়েট হ'ব কাৰণ ই স্লো ডাউন ইফেক্ট এটা বনায় কিন্তু ইয়াত এক্সিলাৰেশন বাঢ়িব যদি ভেলচিটি বাঢ়ে এই এক্সিলাৰেশন যে লাগিছে এইটো কেছটো এক্সিলাৰেশনটো লাগিছে কিবা না কিবা এটা এক্সিলাৰেশন আহিছে ফোৰ্স দিয়াৰ লগে লগে সেই বস্তুটো শিকাব আমাক কোনে নিউটন সেকেন্ড ল গম পালো নিউটনৰ সেকেন্ড লয় সেই বস্তুটো আমাক কেনেকে হয় মানে এটো ক'ব হল এটো এটা হৈ গল তাৰ পিছত এটা কি আছে ইনাৰ্চিয়া বস্তুটো আছিলে ইনাৰ্চিয়া কনসেপ্ট এটা আছিল টেন্ডেন্সি of undisturbed objects to stay at rest or to move with constant velocity constant অকল v লিখি থাকিম constant v ঠিক আছে আৰু কি কৰে ই oppose the change in state এটো লাস্ট ক্লাছত মই পঢ়াইছিলো কেনেকে অপোজ কৰে মানে ইনাৰ্চিয়া এটা হৈছে টেন্ডেন্সি হয় ফাৰ্স্ট ল মোশন এ কাৰণে ইয়াক কয় কি ল অফ ইনাৰ্চিয়া বুলি ইনাৰ্চিয়া যদি আমি মোশনত গৈ থকা বস্তুটো ফোৰ্স দি ৰখাব চাও হেতু অপোজ কৰিব বা ৰেষ্টত থকা বস্তুটো যদি আমি ফোৰ্স দি মোশনলৈ আনিব খুজো হেতুকো অপোজ কৰিব হেতু কৈছিলে আমাক ফাৰ্স্ট ল অফ মোশনে ঠিক আছে এতিয়া যে ফোর্স লাগিলে যিকোনো এক্সিলাৰেশনটা ক্ৰিয়েট হয় এটা সব এক্সটার্নাল ফোর্স এপ্লাই কৰিলো এই এক্সটার্নাল ফোর্সটো কি আনবেলেন্স কাৰণ একদম প্ৰথম লেকচাৰত মই পঢ়াইছিলো আনবেলেন্স ফোর্সে মোশন ক্ৰিয়েট কৰিব ঠিক আছে কাৰণ ব্যালেন্স ফোর্স এটো বস্তুটো এফ নেট যেতিয়া 0 এ থাকে তেতিয়া বস্তুটো যোনটো জায়গাত আছিল হেতু জায়গাটা থাকিব কিন্তু তাৰ শেপ চেঞ্জ হ'ব পাৰে
গম পালো কাৰণ ফোৰ্স এটা প্ৰপাৰ্টি আছে যে সি শেপ চেঞ্জ কৰিব পাৰে মোশনত গৈ থকা বস্তুটো ডাইৰেকশন চেঞ্জ কৰিব পাৰে বা কিবা এটা বস্তু ষ্টেটটো চেঞ্জ কৰিব পাৰে হয়তো ৰেষ্টত থকাটো মোশনলৈ আনিব পাৰে বা মোশনত থকাটো ৰেষ্টলৈ আনিব পাৰে এই তিনটা আছিল ফোৰ্সৰ মেইন প্ৰপাৰ্টি ঠিক আছে এতিয়া ইমান কিন্তু বুজি পালো এটো আমি প্ৰথম ল অফ মোশনতে পঢ়িছিলো আৰু কি পঢ়িছিলো ইনাৰ্চিয়া directly proportional to mass যিমানে মাস বেছি হ'ব সিমানে ইনাৰ্চিয়া বেছি হ'ব আৰু মাস যিমানে বেছি হ'ব তাক ফোৰ্সও বেছি দিব লাগিব ষ্টেট চেঞ্জ কৰিবলৈ ঠিক আছে মাস বাঢ়িলে ইনাৰ্চিয়া বাঢ়িব মাস কমিলে ইনাৰ্চিয়া কমিব আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব ফোৰ্স বেছি হ'ব আৰু ইয়াৰ ক্ষেত্ৰত ফোৰ্স কম হ'ব মানে মাস কম আছে যেতিয়া obviously ফোৰ্স বেছি কম দিব লাগিব ন তাক ষ্টেট চেঞ্জ কৰিবলৈ এতিয়া মই এই পেনটো ৰেষ্টত থকা পেনটো দলিয়াবলৈ ফোৰ্স কম লাগিব কিন্তু এখনৰ এই বোৰ্ডখনৰ মাস বেছি এখনৰ দলিয়াওতে মোক ফোৰ্স বেছি লাগিব কাৰণ ইয়াৰ ইনাৰ্চিয়াও বেছি হ'ব গম পালো ৰেষ্টত থাকোতে বা মোশনত থাকোতে এখিনি হৈছে মোটামুটি ফাৰ্স্ট লৰ মেইন কথাখিনি লিখা বুলিতো বহুত লিখা দিব পাৰি কাৰণ ইয়াত ডেফটত বুজাবলৈ হলে 11ত বেছিকে ডেফটত পঢ়ুৱা হয় কাৰণ ডাইৰেক্ট তাত নিউটনছ ল অফ মোশন বুলি এটা চেপ্টাৰে আছে তাত এক্সট্ৰাকে তিনটা ল বহুত ডিটেইলত পঢ়া হয় হল এটা এফ এক্সটাৰ্নাল লাগোতে ৰেষ্ট অফ মোশনলৈ আহি গল মানে তাৰ এক্সিলাৰেশন ইয়াত নট ইকুৱেল 0 হ'ব মানে কিবা এটা এক্সিলাৰেশন প্ৰডিউস হ'ব কাৰণ ফোৰ্স লাগিছে এতিয়া মোশনত থকা বস্তুটো ৰেষ্টলৈ আনিছে মানে ভেলোচিটিটো 0 হওঁতেওটো কিবা এটা ৰিটাৰ্ডেশন লাগিছে এটো কেছত এটো কেছো হ'ব পাৰে এই মোশনত গৈ থকা বস্তুটো ভেলোচিটি মোশন এটো যদি ভেলোচিটি চেঞ্জ কৰিবও পাৰি মোশনত গৈ থকাটো কাৰণ অকমান ফোৰ্স দিলে যদি মোশনৰ এগেইনষ্টত অলপ ফোৰ্স দিও তা ভেলোচিটি কমিব ঠিক আছে কমিলে এটা ৰিটাৰ্ডেশন ক্ৰিয়েট হ'ব বা মোশনৰ ডাইৰেকশনতে যদি আমি অলপ ফোৰ্স দিও তেতিয়া এক্সিলাৰেশন বাঢ়ি যাব তা ভেলোচিটিও বাঢ়ি যাব কাৰণ কি আছিল এক্সিলাৰেশনে পাৰ সেকেন্ড ভেলোচিটি বঢ়াইছে নে তাপা গেইন কৰিছে এটো হৈছে এক্সিলাৰেশন মোশনত ভালকে পঢ়াই থৈছে কাৰণ মোশনৰ বেসিক্সটো ক্লিয়াৰ হোৱাটো বেছি দৰকাৰী এটো চেপ্টাৰ পঢ়িবলৈ যদি কোনোবা এতিয়াও পঢ়া নাই ভালকে মোশনটো মোৰ চেনেলত গৈ চালেগে হল গোটেই চেপ্টাৰ কমপ্লিট কৰি থোৱা বহুত ধুনিয়াকে বহুত ডিটেইলত 9 লেভেলত হল ইমানখিনি হৈছে ফাৰ্স্ট ল বস্তু এতিয়া আমি মেইন বস্তুটো এটো হল সেকেন্ড ল কি খব খুজিছে যেতিয়া যে ফোৰ্স লগালো আমি কিবা এটা বস্তু তে কিবা না কিবা এটা এক্সিলাৰেশন আহিছে এটো কেছতো কিবা এটা এক্সিলাৰেশন আহিলে ৰেষ্ট অফ মোশনলৈ নিউতে এটো কেছতো হল মোশনৰ পৰা ৰেষ্টলৈ নিউতে কিবা এটা ৰিটাৰ্ডেশন ক্ৰিয়েট হল ৰিটাৰ্ডেশন ইমানে ক্ৰিয়েট হৈ গল বস্তুটো ৰেষ্টত আহি গল ঠিক আছে ইয়াত ভেলোচিটিও চেঞ্জ কৰিব পাৰি ফোৰ্স দি পেলাই গম পালো ভেলোচিটি হয়তো বাঢ়িবও পাৰে কাৰণ ফোৰ্স লাগিলে ডাইৰেকশন চেঞ্জ হ'ব ভেলোচিটি কমিছে এটুত বাঢ়িছে এটুত কমিছে যদি মোশনৰ এগেইনষ্টত লগা ভেলোচিটি কমিব মোশনৰ এলংত যদি লগাও এলং মোশনত যদি এলং দা মোশনত যদি আমি ফোৰ্স লগাও তেতিয়ালে এক্সিলাৰেশন আহিব মানে ভেলোচিটি বাঢ়িব এটু ৰিটাৰ্ডেশন হ'ব এটুত এক্সিলাৰেশন কিবা এটা আহিব জন্তু ৰিটাৰ্ডেশন নহয় গম পালো হল এতিয়া আমি এটোৱে পঢ়িব লাগে যে সেকেন্ড ল আমাকে হেতুৱে কব খুজিব যে কেলে ফোৰ্স লগালে এক্সিলাৰেশন কিবা এটা হয় মানে আমাৰ এক্সিলাৰেশন এটা ক্ৰিয়েট হয় হল হেতু আমি সেকেন্ড লত পঢ়িম মানে এইখন পাইলাটো লিখি লবা ধুনিয়াকে মানে এটা হেৰিতে স্লাইডতে মানে ভালকে দি দিয়া হল বস্তুখিনি ফাৰ্স্ট ল ঠিক আছে মজা লাগিব আজি লেকচাৰটো আজি সেকেন্ড লটো পঢ়াম থিওৰিটিক্যালটো পঢ়াম তাৰ পিছত নেক্সট লেকচাৰটোত আমি অকল সেকেন্ড লৰ বেসত অকল কোৱেশ্যনৰ লেকচাৰে বনাম তাৰ পিছৰ লেকচাৰটোত থাৰ্ড লটো কভাৰ কৰিম হয়তো আৰু খুব বেছি এটু হতি মানে 4টা লেকচাৰত আমাৰ মোটামুটি এই চেপ্টাৰ শেষ হৈ যাব হল গম পালো খালি পঢ়াহে কথা তোমালোকৰ মইতো সব দিমে ফালতে এতিয়া কি পঢ়িব লাগে মোমেন্টাম যদি একদম সহজ ভাষাত কওঁ amount of motion
carried by an object বা body is called momentum. হল একদম সহজ ভাষাত একদম সবে বুজি পোৱা ভাষাত কিতাপত এটো ডেফিনেশন কেতিয়াও দিয়া নাথাকে এটো আসলে কিতাপত দিয়া থাকিব কেনেকে দা প্ৰডাক্ট অফ বা এনেকে লিখো or the product of mass and the velocity of an object in motion is called momentum. কিতাপতটো এটোৱে থাকিব কিন্তু মোৰ ভাষাত মই যি বুজি পাওঁ এটো হৈছে এটো এটা বডিয়ে কিমান মোশন কেৰি কৰি আছে এটো হৈছে মোমেন্টাম এতিয়া চোৱা যদি 1 কিলোমিটাৰ পাৰ আৱাৰত গৈ থকা সাইকেল এখন মই যদি কওঁ ধনঞ্জয় ৰখাবলে ধন এই লিখিছো ধনঞ্জয় ৰখাবলে ই ৰখাই দিব পাৰিব ইজিলি he can stop the cycle এটা মই যদি দুকম ধনঞ্জয় যদি কওঁ 1 কিলোমিটাৰ পাৰ আৱাৰত আহি থকা ট্ৰেইন এখন 1 কিলোমিটাৰ পাৰ আৱাৰত আহি থকা ট্ৰেইন এখন তাৰ ফালে আহি আছে ইয়াক যদি কওঁ কি হৈ যাব he will set up them হৈ যাব set up them গল গয়া ঠিক আছে এটো হ'ব মানে কেছটো কিয় হ'ব স্পিডটো তো সেমে আছে 1 কিলোমিটাৰ পাৰ আৱাৰত গৈ থকা সাইকেলখন ই যে ইমান সহজে ৰখাব পাৰিব কিন্তু ট্ৰেইনখনক নোৱাৰে কেলে ট্ৰেইনখনৰ because mass ট্ৰেইনৰ মাছ বেছি সাইকেলতকে এটোটো হয় আৰু এটা যদি লিখিব খুজো বুটখন সৰু কাৰণে বহুত প্ৰবলেম হয় ক'ত লিখো মই এখন why বুলি লিখি why ৰঙা পেনে লিখো ভাল লাগিব লিখি ফ্লোটোৱে ভাঙি যায় না কলে why কাৰণ মাছ ট্ৰেইনৰ মাছ বেছি সাইকেলতকে আৰু যদি বেছি ভাল ভাষাত শুনিবলৈ ভাল লগা কবলৈ গলে ইনাৰ্চিয়া আই বুলি ৰিপ্ৰেজেন্ট কৰিছো ট্ৰেইনৰ সাইকেলতকে বেছি কৈছিলো না কাৰণ মাছ যিমানে বেছি হলে তাৰ ইনাৰ্চিয়াও বেছি হ'ব গম পালো এটো কাৰণে কাৰণ কিয় এটা মই যে এই লাইনটো লিখিলো the product of mass and the velocity of an object মানে ইয়াবা আমি ফৰ্মুলাটো নিজে বনাব মোমেন্টামটো ডিনোট কৰে PAD ডিনোট কৰে মানে মাস আৰু ভেলোসিটি প্ৰডাক্ট এতিয়া ভেলোসিটিটো কিন্তু দুইটাৰে সেম আছে একাৰণে আমি ভেলোসিটি যদি কনস্ট্যান্ট মানে লৈ হে দুটা কেছত ইয়াৰ ট্ৰেইনৰ মাস বেছি যেতিয়া মোমেন্টামো বেছি হ'ব মানে বডিটোৱে মোশন বেছি ক্যাৰি কৰি আছে
গম পালো এতিয়া যদি ডাইৰেক্ট ধৰা 1 কিলোমিটাৰ পাৰ আৱাৰ আৰু ইয়াত যদি মাল্টিপ্লাই কৰো ইয়াৰ ট্ৰেইনৰ মাছ বেছি কাৰণে মোমেন্টাম ওভাৰঅল ট্ৰেইনৰ বেছি আহিব গম পালো সেইকাৰণে ট্ৰেইনে বেছি মোশন কেৰি কৰি আছে সাইকেলখনতকৈ সেইকাৰণে তাৰ ৰখাবলৈ সুবিধা হ'ব আৰু যদি ফাৰ্ষ্ট ল ফালৰ পৰা যদি আমি ডিফাইন কৰিব যাওঁ তেতিয়াহলে এটো হ'ব ফাৰ্ষ্ট ল মতে এটো হ'ব মোমেন্টামৰ ক্ষেত্ৰত এটো মই যে কলো মাছ বেছি কাৰণে তাৰ মাছ আৰু ভেলোচিটি প্ৰডাক্টটো বেছি হ'ব সেইকাৰণে ট্ৰেইনৰ সেইকাৰণে মোমেন্টামো বেছি মোশন বেছি কেৰি কৰি আছে ধনঞ্জয় ৰখাবলৈ বেছি দিগদাৰ হ'ব গম পালো নে P = mv এটো হৈছে মোমেন্টামৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন এই ম্যাথমেটিক্যাল এক্সপ্ৰেছনৰ পৰাই দেখি পেলাই মানে এটো ডেফিনেশন বনোৱা গৈছে গম পালো এটোটো বুজি পালো এই এক্সাম্পলটো লিখিলো মই মোহাই দিছো এতিয়া মোমেন্টামৰ বিষয়ে অলপ পাতিলো ন এতিয়া ইয়া ইউনিট কি হ'ব মাস কি এসা ইউনিট মাস মানে কেজি ভেলোসিটি মানে মিটাৰ পাৰ সেকেন্ড কেজি মিটাৰ পাৰ সেকেন্ড ইয়া ইউনিট হল এটা ভেক্টৰ কোয়ান্টিটি ভেক্টৰ কোয়ান্টিটি কাৰণ ডাইৰেকশন আৰু direction and magnitude both present গম পালো তাৰ পিছত ইয়া ডাইৰেকশনটো হ'ব কোন ফাল যোন ফালে মোশন আছে direction along motion মানে মোশনৰ ডাইৰেকশনতে মোমেন্টামৰ ডাইৰেকশন হ'ব যেহেতু ডাইৰেকশন আছে মোমেন্টামৰ কাৰণ মানে ইজি ভাষাত ক'ব গলে যদি ভেলোচিটি যোন ফালে আছে সেইফালে তাৰ মোমেন্টামৰ ডাইৰেকশন হ'ব গম পালো এতিয়া ট্ৰেইনখন যে এফালে গৈ আছিল ট্ৰেইনখন এফালে ভি ভেলোচিটিত গৈ আছে তাৰ মোমেন্টামো এফালে আছে গম পালো এখন ট্ৰেইনখন হল তাৰ পিছত চেঞ্জ ইন মোমেন্টাম মানে কি চেঞ্জ ইন মোমেন্টামৰ কেছটো যদি বুজিবলৈ চাও এক্সাম্পলৰ সহায়ত এতিয়া এটা পাৰ্টিকল আছে বা কিবা এটা অবজেক্ট আছে ই ইউ ভেলোচিটিত গৈ আছিল তাৰ মাস m অলপ সময় টি টাইমৰ পিছত গৈ এটা টি টাইমৰ পাছত গৈ পেলাই তাৰ ভেলোচিটি হৈ গল v আৰু m এই দুটা কেছত যদি চেঞ্জ ইন মোমেন্টাম উলিয়াও মানে এটো ইনিশিয়াল এটো ফাইনাল চেঞ্জ ইন মোমেন্টাম p2 minus p1 p2 minus p1 এটো মই লিখি দিম p2 minus p1 মানে p2 মানে কি হ'ব মাসটো তো সেম আছে p2 মানে p2 মানে হৈছে ফাইনাল মোমেন্টাম মানে ফাইনাল স্টেজৰ মোমেন্টাম কি আছিল মোমেন্টাম মানে কি আছিল mv ফাইনাল স্টেজত মাসটো তো সেম আছে ভেলোচিটি v ফাইনালত এটো হৈছে ফাইনাল মোমেন্টাম মাইনাস আৰু ইনিশিয়ালি ভেলোচিটি কিমান আছিল u মাসটো তো সেম আছে m এটো হৈছে চেঞ্জ ইন মোমেন্টাম এনেকে লিখে গম পালো যদি চাও যদি মানে আমি ধৰিলো u = v হৈ যায় u = v মানে কি u = v মানে এই গুটেই প্ৰসেসটোত ভেলোচিটি কনস্ট্যান্ট আছে নবলো যদি মানে চাও যে প্ৰথমতে ইনিশিয়ালি ইয়াত আছিল টি টাইমৰ পিছত চাবলৈ কৈছে অবজেক্টৰ ভেলোচিটি কিমান ভেলোচিটি যদি দেখিছো u = মানে প্ৰথমতে ইনিশিয়ালি যিমান আছিল কিমানে হৈ আছে মানে তাৰ ভেলোচিটি কনস্ট্যান্ট আছে মানে মোমেন্টাম কি হ'ব এটো যদি m u ঠাইত v পুট কৰি দিও এটো 0 হৈ যাব মানে ইকুৱেল 0 মই বুজাইছো এটো লিখিব নালাগে 0 হৈ যাব 0 মানে কি ভেলোচিটি কনস্ট্যান্ট আছে মানে নো ফোর্স এপ্লাইড ৰিলেট কৰিব পাৰিছো নে কি লিখি দিলো এটো মই হয়নে ৰিলেট কৰিব পাৰিছো নাই মই বুজাই দিছো
ভেলচিটি কনষ্টেণ্ট কিয় হৈ থাকিলে কাৰণ যেতিয়ালৈকে আমি ফাৰ্ষ্ট লটো পঢ়িছো যেতিয়ালৈকে আনলেছ এণ্ড এক্সটাৰ্নেল ফ'ৰ্চ ইজ এপ্লাইড বডিটো ষ্টেট চেঞ্জ নহয় মানে যদি গৈ আছে সেই বডিটো যদিটো এনেও গম পাওঁ ফাৰ্ষ্ট ল মতে যদি ৰেষ্টত থকাটো ৰেষ্টতে থাকিব খোজে বা গৈ থকা বস্তুটো কনষ্টেণ্ট ভেলচিটিতে গৈ থাকিব খোজে এতিয়া মই যদি ক'লো ইনিচিয়েলি ইমানটো ভেলচিটি আছে টি টাইমৰ পিছত চাওঁ কিমান ভেলচিটি আছে যদি টি টাইমৰ পিছতো চাওঁতে এটা ইনিচিয়েল ভেলচিটিৰ সৈতে ইকুৱেল হৈ আছে ভেলচিটি সেম আছে মানে সি কনষ্টেণ্ট ভেলচিটিত গৈ আছে মানে গোটেই সেই টি টাইম খিনিত তাৰ ওপৰত একো ফ'ৰ্চ নালাগিলে মানে ফ'ৰ্চ লগা হ'লে ভেলচিটি চেঞ্জ হ'ল হয় হয়তো কমিলে হয় হয়তো বাঢ়িলে হয় ইয়াৰ আগৰ মই যেতিয়া লিখাইছিলো তেতিয়া লিখাই দিছিলো ন ইয়াতে কেছটো সেইটোৱে এইটো মানে এইটো বুজালো নো ফ'ৰ্চ এপ্লাইড মানে এক্সিলাৰেশ্যন জিৰ' সেইটো মেথমেটিকেলি মই কৰিম এতিয়া মই মোটামুটি ওপৰে কথাটো কৈ দিছো ঠিক আছে এইখিনি মুহাই দিয়া এতিয়া লিখিব নালাগে বস্তুটো এইখিনি এই মাত্ৰ কোৱাখিনি চেঞ্জ ইন মোমেন্টাম উলিওৱাটো গম পালা এইটো নালাগে লিখিব mv মাইনাছ mv ঠিক আছে আৰু কিবা লিখিবলৈ থাকিলে এইখিনিত নাই ন চেঞ্জ ইন মোমেন্টাম এইকন কমপ্লিট কৰিব আছে ডাইৰেকশ্যন along the motion of object of the object মানে ভেলচিটি ডাইৰেকশ্যনত মোশন মানে ভি ডাইৰেকশ্যনত মানে যোনফালে ভেলচিটি আছে এফালে মোমেন্টাম থাকিব গম পালো মোমেন্টাম কি হয় এতিয়া কিবা এটা বডিয়ে কিমান মোশন কেৰি কৰি আছে এটো এটা মোমেন্টাম বা মাস আৰু ভেলচিটি প্ৰডাক্টকে মোমেন্টাম বুলি কয় ইউনিট কি কেজি মিটাৰ পাৰ সেকেন্ড আসলে ফৰ্মুলাটো জানিলে এতিয়া যদি মাস আৰু ভেলচিটি হেৰিটো জানা তোমালোকে ইউনিট জানা তেতিয়ালে মোমেন্টামৰ ইউনিটটো উলিয়াই ল'ব পাৰিবা ডাইৰেক্ট এতিয়া এমসিকিউ অহা কথা চলি আছে এমসিকিউ খুলি দিব পাই মোমেন্টামৰ ইউনিট কি হল এটা ভেক্টৰ কোয়ান্টিটি ডাইৰেকশ্যন অফ ম্যাগনিটিউড দুটা আছে ডাইৰেকশ্যন কোনফালে আছে যোনফালে বডিটো মোশন আছে মোশন মানে কি ভেলচিটি যোনফালে আছে হেফালে মোমেন্টামো আছে চেঞ্জ ইন ভেলচিটি কেনেকে উলিয়াই এইটো উলিয়াই দিলো ইয়াতে হল আৰম্ভণিতে এক্সাম্পল এটাও দিছিলো আমি ধনঞ্জয়ক লৈ ঠিক আছে বুজি পালো না বঢ়িয়া মোমেন্টাম বুজি পালো যেতিয়া আমি সেকেন্ড লত সোমাব পাৰিম হল মোমেন্টামটো ৰিপ্ৰেজেন্ট কৰে PAD প্ৰেসাৰটো আকৌ ৰিপ্ৰেজেন্ট কৰে PAD কোৱেশ্যনটো চাই গম পাব লাগিব ইয়াত প্ৰেসাৰৰ কথা কৈছে নে মোমেন্টামৰ কথা কৈছে এতিয়া ইমান ক্ৰিটিকেল কে নাহেব টেনচন ল'ব নালাগে যেতিয়া আহিব তেতিয়াটো পঢ়াম second law of motion second law of motion to আমাক এনে কব কি খুজে মই প্ৰথমতে আৰম্ভণিতে কৈছিলো যে আমি যে ফোর্স এটা লগাই দিও কিবা এটা অবজেক্টত হয়তো তাৰ তেতিয়া স্টেট চেঞ্জ হওঁতে কিবা এটা এক্সেলাৰেশন প্ৰডিউস হয় এই এক্সেলাৰেশনটো প্ৰডিউস কেনেকে হয়তো আমি ম্যাথমেটিক্যালি পঢ়িম হল হেতুৱে কয় আসলতে একচুয়ালি এতিয়া মই এটা এক্সাম্পল দিব খুজিছো এখন ওয়াল আছে আৰু এফালে এখন যেনিবা মই বেড কভাৰ এখন উলমাই থৈছো হোৱাইট বৰ্ডত এতিয়া 3D কে আঁকিবলৈও বেয়া যেনিবা ধৰি লওঁ এফালে এখন এখন এনেকে বেড কভাৰ এখন আছে এতিয়া যদি মই ডিম এটা দলিয়াও ডিম গম পাইছ না এগ
এনেকৈ ৰাখি দিছোঁ egg thrown threw to the wall ঠিক আছে এটা ডিম যদি মই কিবা এটা ইনিশিয়াল ভেলোসিটি দি পেলাই ইয়ালে দলিয়াই দিলো কি হ'বনো ভাগিব the egg will break এতিয়া ইয়াতেটো কোৱেশ্চনটো উঠে বাৰু সেইটো কম লওঁ আকৌ যদি মই একেটা ডিমেই লওঁ একে জেগা পৰা আনা এখন যেনিবা কিবা বেড কভাৰ আৰু ধৰি লৈছো বেড কভাৰ এখন ৱাল egg threw to the bed cover কিবা এটা ইনিশিয়াল ভেলোসিটি মই ইয়াত দি দিলো হ'ল এটা কি হ'ব ডিমটো যেতিয়া বা এগটো যেতিয়া ৱাল বেড কভাৰখনত লাগিয়ে জানো ভাগি যায় নাভাগে নহয় প্ৰথমতে ইয়াত লাগিবই লাহে লাহে আকৌ চুচৰি পেলাই হেখনতে চুচৰি পেলাই তলত আহিহে ভাগিবহি হয় নাই ঘৰত কৰি চাব নালাগে এনে দুটা ডিম নষ্ট হ'ব ঠিক আছে মই যাতে কৈছোহে মানে বুজি পোৱা এতিয়া এইটো যে ইয়াত এনেকুৱা হ'ল the egg will not break when it strikes the bed cover এটোটো আকৌ লিখি যদি দিও কিয় এটোত কিয় এনেকুৱা হ'ল আৰু এটোত কিয় এনেকুৱা হ'ল এটোতো ৰিজন আৰু এটাও দিব পাৰি কাৰণ এখন এটা হাৰ্ড সাৰফেস এখন এটা সফট সাৰফেস এটোতো যোনে কৈ দিব হেতু কোনোবাই 5 লৈকে পঢ়া পোৱালিটা কৈ দিব কিন্তু সায়েন্সৰ হিচাপত কেলে হৈছে সায়েন্সৰ ফালৰ পৰা যদি চাব যাও হেতু কেলে হৈছে কেলে বেড কভাৰখনত পেলাওতে নাভাগিলে কিন্তু ৱালত মাউতে ভাগি গ'ল হেতু এতিয়া বুজিম আমি নিউটনৰ সেকেন্ড লয়ে দি নিউটনৰ সেকেন্ড লয়ে কি কয় যিকোনো বডি এটাত যদি আমি ফোর্স লগাও সি ডাইরেক্টলি প্রপোর্শনাল হয় চেঞ্জ ইন মোমেন্টাম বা রেট অফ চেঞ্জ ইন মোমেন্টাম হদি হল যিকোনো if an external কিন্তু unbalanced force is applied to an object তেতিয়া কি হ'ব then যোনটো f applied হ'ব যে ই directly proportional হ'ব rate of change in momentum বলো এটো হৈছে actual নিউটনৰ সেকেন্ড ল হল এটা মই কেলে actual নিউটনৰ সেকেন্ড ল বুলি কৈছো কম মই ঠিক আছে applied force যদি কিবা এটা বডিত দিলু আমাৰ হেতু ডাইৰেক্টলি প্ৰপোৰ্শনাল হ'ব কি হতে ৰেট অফ চেঞ্জ ইন মোমেন্টাম হতে এতিয়া চেঞ্জ ইন মোমেন্টাম মই কি কৈছিলো p2 p1 হয় না যদি ধৰিলো ফাইনাল ভেলোসিটি v মাস যদি কনস্ট্যান্ট আছে আৰু ইনিশিয়াল ভেলোসিটি যদি u এটো হ'ব হয় না এতিয়া ইয়াৰ অকল চেঞ্জ ইন মোমেন্টাম বুলি কোৱা নাই ৰেট অফ চেঞ্জ ইন মোমেন্টাম বুলি কৈছে মানে কি ৰেট অফ চেঞ্জ ইন মোমেন্টাম
mv minus mu divided by t বা t নহব অকল t2 minus t1 এইটো হ'ব আসলে হল এইটো হৈছে rate of change in momentum এইটো হ'ব rate of change in momentum বুজিলো নাই এইটো এতিয়াৰ কাৰণে আমি ডাইৰেক্ট q লিখি থৈ দিব পাৰোঁ পিছত যেতিয়া হায়াৰ ক্লাছত আসলে 2 minus t1 হয় তোমাকে ইমান হেৰি কিতাপতো অকল t বুলিয়ে লিখা আছে কিতাপতো অকল t বুলিয়ে লিখা আছে বোলা কিতাপত অকল t বুলিয়ে লিখা আছে থাকক আমি কিতাপত থকা মতে থাকো হল এইটো হৈছে ৰেট অফ চেঞ্জ ইন মোমেন্টাম গম পালো এতিয়া আমি কি লিখিব পাৰো এইটোকে যদি মই এতিয়া ভাঙি পেলাই লিখি দিও f proportional to m mass same আছে মানে mass common লৈ v minus u equal v minus u divided by t এইটো হৈছে নিউটনৰ সেকেন্ড ল নিউটনে কৈছিল এটো কথা আসলে মোমেন্টাম ওয়ার্ডটো নিউটনে দিছিল হল কাৰণ এটো লটো প্ৰুফ কৰা টাইমত মোমেন্টাম ওয়ার্ড মানে গুটে ফেনোমেননটো আসলে নিউটনে নিজে দিলে হল গম পালো এতিয়া এই কেছটো এটো সতে ৰিলেট কৰিছা হা কেলে হল ওয়ালন মাউতে ভাগিলে কেলে আৰু বেডশিটন মাউতে বেডশিটৰ স্ট্ৰাইক কৰোতে কেলে না ভাঙিলে এতিয়া এই টি টু তলত দেখিছন নাই টি2 তলত দেখিছনে টি2 তলত দেখিছনে এই প্ৰপৰ্চনেলি সাইনটো যদি আমি অলপ টাইমৰ কাৰণে ইকুৱেল মানিলো ইকুৱেল কেতিয়া মানিব পাই হেতু মই কম এতিয়া ডাইৰেক্ট এনেকে প্ৰপৰ্চনেলি সাইন উঠাই দিব নোৱাৰি মই কম যেতিয়া ম্যাথমেটিক্যালি নিউটনৰ সেকেন্ড লটো মই প্ৰুফ কৰিম এস টি2 জিমানে কমিব টি2 জিমানে কমিব তেতিয়া সিমানে ফোর্স বাঢ়িব আৰু টি2 জিমানে বাঢ়িব সিমানে ফোর্স কমিব আৰু টি কমিব আৰু টি বাঢ়িব মানে কি বুজাই আছে ইয়াত এৰিয়া চোৱা ভালকে শুনিবা কথাটো হা লাগিলে দুবাৰ তিনিবাৰ ৰিপিট কৰি আকৌ শুনিবা কথাটো যেতিয়া মই এই ডিমটো ওয়ালত দলিয়াওতে ডিমটোৱে সোনকালে যোনটো ভেলোসিটি গেইন কৰিছিলে ভেলোসিটি সোনকালে 0 লে এপ্ৰোচ কৰিব ল'ব সোনকালে 0 লে এপ্ৰোচ কৰিব ল'ব মানে ওয়ালখনত তো লগা লগে লগে সি ৰেষ্টত আহিয়ে যাব ৰখি যাব দিনটো তাতে ভাগি যাব ঠিক আছে এপ্ৰোচ কৰিব ল'ব 0 লে মানে এই ভেলোসিটিটো কমিবলে এই ভেলোসিটিটো 0 লিখাতকে ডিক্ৰিজ হ'বলে লেস টাইম কম টাইমত ভেলোসিটিটো ওয়াললে দলিয়াওতে মানে চেঞ্জ হৈছে ভেলোসিটিটো u পা v লে কম টাইমত চেঞ্জ হৈছে u পা v লে কম টাইমত চেঞ্জ হৈছে মানে মোমেন্টাম বেছি সোনকালে চেঞ্জ হৈছে ৰিলেট কৰিব পাৰিছো নে মোমেন্টাম জিমানে টাইম কম লব মোমেন্টাম সোনকালে মোমেন্টাম চেঞ্জ হ'বলে জিমানে কম টাইম লব মানে ভেলোসিটি চেঞ্জ হ'ব না মাসটো কনস্ট্যান্ট আছে ভেলোসিটি চেঞ্জ হ'ব এই কেছটো যদি মাস আমি কনস্ট্যান্ট লওঁ এটো এটা কাহিনী এটা এটো মই কমগে যেতিয়া প্ৰুফ কৰিম মানে জিমানে কম টাইম লব মোমেন্টাম চেঞ্জ হ'বলে সিমানে ফোর্স বাঢ়িব এটো মই লাইনটো লিখাই দিম বুজিটো পাইছো এতিয়া ইয়াত চোৱা এই বেডশিটখনত যেতিয়া দলিওৱা হয় বেডশিটখনটো পিছলে যাব অলপ যেহেতু বেডশিটখন এখন ফ্লেক্সিবল বস্তু হয় নাই বেডশিটখনটো পিছলে যাব বেডশিটখনে পিছলে যাওঁতে মানে কি হেৰি ভেলোসিটি মোমেন্টামটো লাগি পেলাই অকমান পিছলে দিনটো আহিয়ে থাকিব বেডশিটখনৰ হতি মানে সি বেছি টাইম লৈছে এটো ক্ষেত্ৰত ভেলোসিটি মই ডাইৰেক্ট লিখাহে দিছো ভেলোসিটি কমিবলে ইয়াত এটো কেছত more time এইটো কেছত মোমেন্টাম চেঞ্জ হ'বলে ডিমটো মোমেন্টাম চেঞ্জ হ'বলে বেছি টাইম লৈছে সেই কাৰণে ইয়াত ফোর্সও
কম লাগিব সেইকাৰণে ডিমটোত ফোৰ্স কম লাগিব মানে বেডশিটখনত লগা লাগে লাগে সি ভাগি নাযায় ইয়াত কি হ'ব ফোৰ্স বেছি আহিব কাৰণ লেস টাইমত বেছি মোমেন্টাম চেঞ্জ হৈছে এটু কেছত আৰু বেছি টাইমত মোমেন্টাম চেঞ্জ হৈছে এটু কেছত সেইকাৰণে ফোৰ্স কম লাগিব এটা যদি ম্যাথমেটিক্যালি চাও ম্যাথছটো যদি আনো ইয়ালে এই ডিনোমিনেটৰটো যিমানে কম হ'ব ফোৰ্স সিমানে বেছি হ'ব আৰু ডিনোমিনেটৰ যিমানে বেছি ডিনোমিনেটৰ যিমানে কম হ'ব ফোৰ্স বেছি হ'ব এই ইকুৱেশনটোত আৰু ডিনোমিনেটৰ যিমানে বেছি হ'ব এই গুটে পোৰশনটো কমি কমি যাব এই গুটে বস্তুটো ইয়াৰ গুটে ভ্যালুটো কমি যাব মানে ফোৰ্সও ইফালে কমি যাব ডাইৰেক্টলি প্ৰপোৰ্শনাল আছে টু ৰেট অফ চেঞ্জৰ সৈতে মানে মোমেন্টামৰ ৰেটটোৱে এই ৰেটটোৱে বুজাইছে পাৰ সেকেন্ডত পাৰ ইউনিট টাইমত মানে কিমান মোমেন্টাম চেঞ্জ হৈছে এতিয়া পাৰ ইউনিট টাইমত কিমান মোমেন্টাম চেঞ্জ হৈছে মানে কম টাইমত বেছি মোমেন্টাম চেঞ্জ হলে কম টাইমত মোমেন্টাম চেঞ্জ হলে ফোৰ্স বেছি হ'ব আৰু বেছি টাইমত মোমেন্টাম চেঞ্জ হলে ফোৰ্স কম হ'ব এইটোৱে হৈছে এই দুটাৰ কেছৰ ৰিজন বলো এটো ভি চেঞ্জ এটো ভি টু চেঞ্জ হয় মানে চেঞ্জ হল বুজি পালো আকৌ এবাৰ কৈ দিছো এটো যেতিয়া দলিয়ালো এই ইনিশিয়াল ভেলোসিটি বা ফাইনাল ভেলোসিটি 0 হ'বলে কম টাইম লৈছে মানে ফাইনাল ভেলোসিটি বা ইনিশিয়াল ভেলোসিটি বা ফাইনাল ভেলোসিটি 0 হ'বলে কম টাইম লৈছে মানে মোমেন্টাম চেঞ্জ হতে কম টাইম লৈছে হয় না কাৰণ মাস কনস্ট্যান্ট আছে মাসৰ লগত একো লেনদেন নাই তাৰ পিছত এটো কেছত এই ইনিশিয়াল ভেলোসিটি বা লাষ্ট ফাইনাল ভেলোসিটি টু চেঞ্জ হ'বলে বেছি টাইম লৈছে সেইকাৰণে মোমেন্টামটো বেছি টাইমত চেঞ্জ হৈছে সেইকাৰণে ফোৰ্স কম লাগিছে আৰু ইয়াত ফোৰ্স বেছি লাগিছে সেইকাৰণে এই বস্তুটো বেডশিটত বেড কভাৰ দলিয়াওতে ভাঙি যোৱা নাই আৰু ওয়ালত মাউতে ভাঙি গৈছে এতিয়া ক্ৰিকেট খেলুতে ক্যাচটো ধৰোতে আমি এই লগৰগিটা চেব ক্যাচ বুলি তাৰপিছত আমি ধৰোতে এনেকে হাতটো তললে টানি দিও না ক্ৰিকেট খেলাখিনে জানিব হাতটো তললে টানো নাই কিয় আমি কম টাইমত মোমেন্টামটো চেঞ্জ বেছি টাইমত মোমেন্টামটো চেঞ্জ কৰিছো কাৰণে আমাৰ হাতত ফোৰ্স কম লাগিছে কাৰণে বলটো আমাৰ হাতৰ পৰা জপিয়াই যোৱা নাই কাৰণ বলটো ইলাস্টিসিটি কিবা এটা আছে ইলাস্টিসিটি এটা আছে এই জপিয়াই আমাৰ হাতৰ পৰা ৰিবাউন্ড হ'ব পাৰে যেতিয়া আমি হাতটো এনেকে কেচ আউতে এনেকে পাতি থৈ দিও জোৰ দি পেলাই তে বলটো আমাৰ হাতৰ পৰা জপিয়াই ওলাই যাব মানে কি ফোৰ্স বেছি লাগিছে আমাৰ হাতত আৰু কেচটো এনেকে ধৰোতে নিজে ফিল কৰিবা ক্ৰিকেট খেললে নেক্সট টাইম যেতিয়া কেচটো এনেকে ধৰো আমাৰ হাতটো বেছি কমকে বিখায় কাৰণ কিয় আমি মোমেন্টামটো বেছি টাইম দিছো মোমেন্টামটো চেঞ্জ হ'বলে হাতটো তললে আনিছো ভেলোসিটি বলটোত কিবা না কিবা এটা ভেলোসিটি আছে তেতিয়া লাগে আমি হাতটো তললে আনি আছো কাৰণে গম পাইছো বুজি পালো নে এটোৱে হৈছে মেইন খেলটো ইয়াত নিউটনৰ সেকেন্ড লত এটোৱে ক'ব খুজিছে হল এতিয়া ইমান কিন্তু বুজি পালা দুটা एग्जांपल দিলো এটোটো পুৰা ধুনিয়া एग्जांपल এটো কিতাপতো নাই ঠিক আছে এতিয়া যদি আমি ম্যাথমেটিক্যালি আমি সেকেন্ড লটো ৰিপ্ৰেজেন্ট কৰিব চাও বুজি পালা নে কথাটো ভালকে এবাৰ আকৌ দুবাৰ মান শুনি লবা লাগিলে হ'ব এতিয়া ম্যাথমেটিক্যাল ইকুয়েশন ফৰ নিউটন সেকেন্ড ল বুলি ডাইৰেক্ট সেকেন্ড ল অফ মোশন এনেকে লিখি সেকেন্ড ল অফ মোশন mathematically এক মিনিট দেখ কিমান দীঘল হল ভিডিওটো 45 মিনিটস হৈ গল বেছি লম্বা হৈ যাব নে ভিডিওটো হলে চাও mathematically এটা আমি কি পঢ়িলো এটা আমি সেকেন্ড ল পাটো গম পালো যে ফোর্স প্রপোর্শনাল হয় রেট অফ চেঞ্জ ইন মোমেন্টামৰ সতি হল তাৰ পিছত এটো আমি কি বুলি লিখিব পাৰো f proportional to m v minus u divided by t ইমানখিনি গম পালো এই proportionality সাইনটো অতৰাবলৈ হলে আমি ইয়াত কিবা এটা কনস্ট্যান্ট লগাব লাগিব এতিয়া আমি ইমপ্লাইজ লিখিব পাৰিম কাৰণ ইয়াত ইকুৱেল নাই ম্যাথমেটিক্সৰ বেসিক্স খিনিটো ক্লিয়াৰ আছে
ঠিক আছে f ইকুৱেল আমি ধৰি ললো k m v minus u divided by t এই k টো কি হয় proportionality constant tonality constant মানে আমি যেতিয়া এই proportionality sign টো অতৰাবলৈ হলে আমি কিবা এটা constant লগাবই লাগিব যেতিয়া next time চাবা তোমালোকে যেতিয়া এই ohms law ত v proportional to v proportional to I মানে আমি যিমানে ভোল্টেজ দিম সিমানে কারেন্ট বাঢ়িব এই proportionality sign অতৰাবলৈ হলে আমি ইয়াতে IR হৈ যায় এই R টো হৈছে ইয়াৰ কাৰণে যোনটো ৰেজিস্ট্যান্স এই মানে এই মোশনটো ক্ষেত্ৰত কি কৰি আছে এটা proportionality constant ৰ কাম কৰি আছে constant same case ইয়াতো গম পালো বুজি পালো ন সেইকাৰণে proportionality sign অতৰাবলৈ হলে আমি কিবা এটা constant লগাবই লাগিব তেতিয়াহে proportionality sign আতৰিব হল তাৰ পিছত এতিয়া এই পোৰশনটো যদি মই ভাগ কৰি দিও f equal k m m to separate কৰি দিও এফালে থাকিলে কি v minus u divided by t এটো দেখা লাগিছে না বাৰু তেৰা থোবৰা তো কহি मैंने सुनेला है হ্যাঁ এটো দেখা লাগিছে এটো কি হয় এই গুটে পোৰশনটো হয় change in velocity divided by time হৈছে কি আমাৰ acceleration হল এতিয়া আমি আবার কি লিখিব পাৰিম f equal km a এটো হৈছে ইয়াৰ ইকুৱেশনটো কিন্তু এটো নিউটনৰ সেকেন্ড ল নহয় মই কৈছো এটো নিউটনৰ সেকেন্ড ল নহয় এটো নিউটনৰ সেকেন্ড ল কেনেকৈ কম এটো নিউটনৰ সেকেন্ড লৰ এটা কেস হে মই কৈ আছো ঠিক আছে এতিয়া যদি আমি k টো ইউনিটি মানিলো ইউনিটি মানে k equal 1 যদি মানিলো তেতিয়ালে এটো গৈ কি হ'ব f equal ma বুঝালো এতিয়া not Newton's second law এটো জানি থোৱা এতিয়া মানে 9 ত এটো কথা লিখি থোৱা নাই কাৰণে পিছত 11 12 ৰ ষ্টুডেন্টে ভাবে নিউটনৰ সেকেন্ড ল টো f equal ma বুলি কিন্তু নহয় দেই not Newton's second law but a case of Newton's second law মানে নিউটনৰ এই ইকুৱেশনটো বনিল কেলে মাস কনস্ট্যান্ট থাকিলে মাস কনস্ট্যান্ট আছিল কাৰণে মই যিমানখিনি এক্সাম্পল দিলো তাত মাস কনস্ট্যান্ট আছিল চাবা তোমালোকে ভালকে এই মাসটো কনস্ট্যান্ট থাকিলে মানে যোনটো ইকুৱেশন দিয়ে যে f ইকুৱেল কি আছিল চেঞ্জ এনেকে লিখো চেঞ্জ ইন মোমেন্ট আমি লিখিলো কাৰণ ডাইৰেক্ট এটো যদি মই তেনেকে লিখো তেতিয়ালে এটো একেটা কথাই বুজাবগে চেঞ্জ ইন মোমেন্টাম ডিভাইডেড বাই টাইম এটো নিউটনে কৈছিলে মানে এটো প্ৰপোৰ্শনাল যদি মাস ভেৰিয়েবল হয় মাস ইকুয়াল ভেৰিয়েবল যদি হয় ভেৰিয়েবল মানে টাইমৰ সৈতে মাস চেঞ্জ হ'ব পাৰে হা টাইমৰ সৈতে মাস চেঞ্জ হ'ব পাৰে কেলে নহয় আইনষ্টাইনে কৈছিলে যদি কিবা এটা অবজেক্ট যদি বহুত স্পিডত যায় ভেৰি হাই মানে বহুত স্পিড তেতিয়ালে তাৰ মাস ভেলোসিটি বেছি কাৰণে ইনক্ৰিজ হ'ব আইনষ্টাইনে কৈছিল হল আইনষ্টাইনে কৈছিল কিন্তু আমাৰ নরমাল লাইফত মাস কনস্ট্যান্ট থাকে m equal constant তেতিয়ালে f equal ma বনিব এটো যদি মাস কনস্ট্যান্ট থাকে f equal ma যদি মাস ভেৰিয়েবল থাকে কেনেকুৱা ইকুৱেশন বনিব জানা f equal v dm dt plus m dv dt এটো ইকুৱেশন বনিব আসলতে নিউটনৰ সেকেন্ড লৰ মেইন ইকুৱেশন এটো হয় main equation of
newtons second law এইটো হৈছে নিউটনৰ সেকেন্ড ল গম পালো মাস ভেৰিয়েবল হৈ আছে কাৰণে এটো ইকুৱেচন বনিলে মাস কনস্ট্যান্ট হৈ আছিল কাৰণে এটো ইকুৱেচন বনিলে গম পালো এটো মই হেৰি কৰিব লাগিব মহাই থো আইনষ্টাইনে কোৱা মতে মাস যদি বহুত ভেলোচিটিত কিবা এটা পাৰ্টিকল গৈ থাকিলে তাৰ মাস বাঢ়ি যায় এটো আইনষ্টাইনে কৈছিলে কাৰণে মাস ভেৰিয়েবল হ'ব পাৰে হল মাস ভেৰিয়েবল হলে এটো ইকুৱেচন মাস কনস্ট্যান্ট হলে এটো ইকুৱেচন এটা মেইন নিউটনৰ লটো হৈছে এটো ইয়াৰ কেস এটা হে F = ma তেতিয়ালে এটো নিউটনৰ সেকেন্ড ল কেনেকৈ নহয় লজিক্যালি এতিয়া 11 12 ত মই বহুত ষ্টুডেন্টক পাইছো যদি সুধো নিউটনৰ সেকেন্ড লটো কি ডাইৰেক্ট ক'ব F = ma আৰে ভাই নহয় F = ma নিউটনৰ সেকেন্ড ল হৈছে নিউটনৰ সেকেন্ড লত কৈছে কি ফোর্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু ৰেট অফ চেঞ্জ ইন মোমেন্টাম হেতু হৈছে আসল নিউটনৰ সেকেন্ড ল নিউটনে আসলতে কৈছিল হেতু আৰু নিউটনৰ সেকেন্ড ল মেইন ইকুৱেচনটো হৈছে এটো হল তাৰ পিছত মাস যদি কনস্ট্যান্ট নহয় মাস যদি কনস্ট্যান্ট হয় মানে এতিয়া দুইটাৰে কেস বেলেগ বেলেগ আমি যিমানখিনি পঢ়ো 11 ত আমি গান বুলেট সিস্টেম ৰকেট প্ৰবলেমত মাস ভেৰিয়েবল থাকে এটো কাৰণে এটো এপ্লাই হয় এই কেসটো এপ্লাই হয় তাৰ পিছত গান বুলেট সিস্টেমত মাস ভেৰিয়েবল থাকে তাত এটো সিস্টেম এপ্লাইড হয় কিন্তু 9 ৰ লেভেলত এটোহে হয় F = ma ঠিক আছে মেইন ইকুৱেচনটো বনে এটো নিউটনৰ হল এটো হৈছে মেইন ইকুৱেচনটো তাৰ পিছত আমি ভাগ কৰিব পাৰো যে মাস যদি কনস্ট্যান্ট হয় মানে মই যদি লিখু ন বস্তুটো একচুয়ালি লিখিলে এটো বনি গলে যদি মই ভালকে লিখিব খোজো যদি মই ভালকে লিখিব খোজো মাস ভেৰিয়েবলত মেইন ইকুৱেচনটো কি হ'ব F = মই মাত্ৰ লিখি দিয়া এটো 11 স্ট্যান্ডাৰ্ড লিখিব নালাগে তোমালোকে হা মই যোনটো ইকুৱেচন লিখাই যদি লিখিব নালাগে মই যাতে তোমালোকে পিছত গলত ফেমিত নাথাকে দেখে কাৰণে মই লিখাই দিছো v dm dt plus m dv dt এটো হৈছে নিউটনৰ সেকেন্ড ল এতিয়া এটো নিউটনৰ সেকেন্ড ল মেইন ইকুৱেচন এতিয়া যদি এটো মাস কনস্ট্যান্ট কৰি দিও মাস যদি কনস্ট্যান্ট আছে তেতিয়ালে এটো বনি যায়গে এনেকুৱা মানে F = এই বস্তুটো 0 হৈ যায় তে a m dv dt মানে a dv মানে চেঞ্জ ইন ভেলোচিটি আৰু dt মানে চেঞ্জ ইন টাইম এটো গৈ পেলাই বনি যায়গে ma এই dv dt টোৱে বুজায় এক্সিলাৰেশন মাসটো কনস্ট্যান্ট আছে ই এনেকৈ থাকিব মানে মাসৰ চেঞ্জ যেতিয়া কনস্ট্যান্ট থাকে এটো চেঞ্জ ইন মাস নহয় জানো যদি মাস ফাইনাল মাস আৰু ইনিশিয়াল মাস সেম হয় তেতিয়ালে 0 হ'ব কাৰণ ফাইনাল মাস মাইনাস ইনিশিয়াল মাস হ'ব ন চেঞ্জ ইন মাস মানে এটো পোৰশনটো 0 হৈ যাব তেতিয়া F = ma হ'ব আৰু যদি মাস ভেৰিয়েবল থাকে মাস ভেৰিয়েবলত এটো ইকুৱেচন হয় বুজি পালে এটো হৈছে একচুয়াল নিউটনৰ সেকেন্ড ল এটো পাহে কেস এটা বনি লাগে F = ma এই কাৰণে F = ma টো হৈছে নিউটনৰ সেকেন্ড লৰ এটা কেস কিন্তু 9 ৰ লেভেলত আমি এই কেসটোতে গুটে কোৱেচন কৰিব লাগে আৰু 11 তো প্ৰায় ভাগ এই কেসটোতে কোৱেচন আছে মানে মাস ভেৰিয়েবলটো বহুত অলপ হাই লেভেলৰ ফিজিক্সত আহেগে এটো খেল বুজি পালো এটো এতিয়া ভুল নকৰিবা এখিনি ইমানটা লিখিব নালাগে মই বুজাই দিলো কথাটো মানে যাতে 11 12 ত জুনে মুপা পঢ়া গিটা এটলিষ্ট ভুলকে কৰিবগে নালাগে মানে গম পালো এই হৈছে নিউটনৰ সেকেন্ড ল এতিয়া 1 নিউটন ফোর্স যদি ডিফাইন কৰো ফোর্সৰ ইউনিট পঢ়িছিলো নিউটন define 1 Newton force define 1 Newton force define 1 Newton force কি হ'ব এটা এই ইকুৱেচনটো পা চাও যদি লিখো মই force required to move a mass of 1 kg with an acceleration of 1 meter per second square is force required to move a mass of 1 kg with an acceleration of 1 meter per second is 1 Newton.
এটো হৈছে 1 নিউটন মানে 1 কেজি মাছ এটাক 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সিলাৰেশনেদি চলাবলৈ হলে কিমান ফোর্স কিমান নিউটন ফোর্স লাগিব 1 নিউটন ফোর্স লাগিব এতিয়া মই যে লিখাইছিলো ইউনিট কি মাস ইনটু এক্সিলারেশন নহয় জানো ইউনিট কি হ'ব কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এনেকে আহিছে নিউটনৰ ইউনিট ফোর্সৰ unit of force হল আমি সেকেন্ড ল পৰা ফার্স্ট ল টো ডিফাইন কৰিব পাৰিম যদি ফোর্স 0 লাগে তেলে এই গুটে পোরশন v - u মানে v = u এ হৈ থাকিব এটো আমি প্রুফ কৰিব পাৰো মানে এটো তোমাকে নিজে ট্রাই কৰিব বা মই হোমৱৰ্ক এটা দি দিম এতিয়া মই কৰাই দিমগো prove Newton's first law with the help of Newton's second law এতিয়া ফার্স্ট ল কি হয় যদি ফোর্স অ্যাপ্লাইড নহয় v = কনস্ট্যান্ট ফোর্স অ্যাপ্লাইড নহলে v কনস্ট্যান্ট হ'ব লাগিব মানে এটো কি বুজায় v = u মানে আমি আলটিমেটলি এটো প্রুফ কৰিব লাগে এতিয়া সেকেন্ড ল পৰা আমি ইকুয়েশন কি পাইছিলো m v - u divided by t যা t টো যদি এফালে লৈ আহো ft মাছাদি দুটাক mv - mu ফোর্স 0 লাগিলে ভেলোসিটি 0 হৈ থাকিব কাৰণ তেতিয়াহে ভেলোসিটি কনস্ট্যান্ট হৈ থাকিব সৰি 0 ভেলোসিটি কনস্ট্যান্ট হৈ থাকিব কাৰণ ফোর্স নলগা লাগে তাৰ স্টেট চেঞ্জ নহয় মানে তাৰ কনস্ট্যান্ট ভেলোসিটিত গৈ থকাটো কি বুলি কয় কনস্ট্যান্ট ভেলোসিটিত গৈ থকাটো ফোর্স নালাগিলে কনস্ট্যান্ট ভেলোসিটিতে গৈ থাকিব হল এই পোরশনটো এতিয়া 0 হৈ গল 0 mv - mu টো এফালে লৈ আহিলে mu = mv মাস ক্যান্সেল u = v মানে কি বুজায় v = কনস্ট্যান্ট মানে এটোতে কি বুজিলো Newton's first law and second law are linked গম্বল এটো আমি সামারিটো এই গুটে খেলটো লিখিব পাৰো হল বুজি পালা আজি ক্লাসটো ঠিক আছে নেক্সট ক্লাসত আমি এই সেকেন্ড ল F = ma আৰু মোমেন্টামৰ ৰিলেটেড কোৱেশ্চন খিনি কৰিম যে সেকেন্ড ল আমাৰ মোটামুটি সব কভার হৈ গল বেছি নাই কোৱেশ্চন খিনি কৰিলেই গম পাই যাম বাকি কনসেপ্ট যিমান খিনি মানে ইম্পৰ্টেন্ট কনসেপ্ট এখিনি সব দি দিলো ইয়াতকে বেছি বাহিৰত আৰু একো নাহেও কোৱেশ্চনত পৰীক্ষাত বাকি আমি কোৱেশ্চনৰ থ্ৰু কিছুমান কনসেপ্ট নিজে নিজে শিকি গৈ থাকিম হল আজিলে হ'ব থ্যাংক ইউ নেক্সট ক্লাসত লগ পাম তেতিয়ালৈকে বাই বাই